हेलो गाइस, वेलकम बैक टू आवर अनादर मिनी ब्लॉग। और मेरे एकमात्र सगे देवर की शादी नजदीक आ गई है और टीके का रस्म के लिए आज लड़की वाले पधारे हैं हमारे राजस्थान के घर में। আজি কিছুমাহ পূৰ্বে আমি গৈছিলো আমাৰ দেৱৰজনৰ ছোৱালীজনী ঘৰত এই তিলকৰ যিটো ৰছম এই ৰছমটো কৰিবলৈ, য'ত তাতে ৰিং সেৰিমনি বুলিও কোৱা হয় বা সগাই বুলিও কোৱা হয়। আৰু আজি তাকে আৰু কইনা ঘৰৰ মানুহখিনি আমাৰ ৰাজস্থানৰ ঘৰত উপস্থিত হৈছে। এয়া মোৰ একমাত্ৰ দেৱৰ জয়। দেখিছেনে ইমান ধুনীয়াকৈ সাজি কাচি লৈছে, একদম চাফা তাফা লগাই। মই বিহাৰী আৰু গুলুগুলু তাত উপস্থিত নাই, আমাৰ এবসেন্টতে গুটেখিনি হৈছে, কিন্তু ভিজুৱেলছৰ জৰিয়তে আমি গুটেখিনি উইটনেছ কৰিছো। আৰু মই ভাবিছো আপোনালোকৰ সৈতে শ্বেয়াৰ কৰো বুলি, কাৰণ ৰাজস্থানৰ প্ৰায় প্ৰতিটো ভিডিঅ' মই আপোনালোকৰ আগত আগবঢ়াই দিম। আৰু যেহেতুকে ছোৱালী ঘৰৰ ভিডিঅ'টো আপোনালোকে পাইছিলে, বহুত সঁহাৰি দিছিলে, প্ৰায় মোৰ সেই ভিডিঅ'টোত 1.5 মিলিয়নৰ ওপৰত ভিউজ আহিছে। গতিকে এইবাৰ কইনাৰ ঘৰৰ মানুহ যেহেতুকে আমাৰ ঘৰত উপস্থিত হৈছেহি, আৰু মই আৰু এই ভিডিঅ'টো আপোনালোকৰ আগত শ্বেয়াৰ নকৰাকৈ থাকিব নোৱাৰিলো, সেইকাৰণে শ্বেয়াৰ কৰিছো। আৰম্ভণিতে বাৰু অকণ হিন্দী চিন্দি বকি দিলো বাৰু, সেইখিনি ইগনোৰ কৰক। আৰু এয়া আৰু তিলক কৰা চেৰিমনি হৈ আছে। কইনা ঘৰৰ মানুহ বিলাক আহি মানে এনেকৈ দৰাক আশীৰ্বাদ দিয়ে, দৰাক এনেকৈ কিবা শগুন তাগুন দিয়ে। আৰু তাৰ পাছত এয়া জুৱাৰী বুলি কয়, এইটো জুৱাৰী দিয়া পৰম্পৰাটো ৰাজস্থানৰ অন্যতম, য'ত পৰিয়ালৰ যিমান সদস্য আছে সকলো সদস্যকে এনেকৈ তিলক কৰে। তিলক কৰাৰ পাছত এনেকৈ 50 টকা 100 টকা কিবা এটা আগবঢ়ায়। তাৰপিছত কাপোৰ কানিও দিয়ে বাৰু, বহু ক্ষেত্ৰত কম্বল চম্বল দিয়াও দেখা যায়। এয়া ভিডিঅ'ত দেখিছেই যে কিবা এযোৰ কাপোৰ আগবঢ়াইছে বয়োজ্যেষ্ঠ সকললৈ। অকল বয়োজ্যেষ্ঠ বুলিও নহয়, মানে সৰুৰ পৰা ডাঙৰলৈ আটাইকেইজনে পায় কিবা কিবি। তাৰ পাছত এয়া যিজন হবলগীয়া দৰাজনৰ লগত যিখিনি নিয়ম হব লগা আছিল হৈ গল, মানে তাক তিলক লগালে আৰু কিবা কিবি গিফ্ট দিয়ে। তাৰমানে বহু জেগাতো সোণৰ বস্তু দিয়ে, কিন্তু এইবাৰ এনেকুৱা একো দিয়া নাই, ৰূপৰ বস্তু কিবা দিছে বাৰু, সেইবিলাক এক্সচেঞ্জ হৈছে। কইনা ঘৰৰ মানুহ আৰু আমাৰ দৰা ঘৰৰ মানুহ, মানে আমাৰ গাঁৱৰ ওচৰে পাজৰে যিমান মানুহ আছিলে, আমাৰ পৰিয়ালবৰ্গৰ মানুহ আটাইখিনি আজি উপস্থিত হৈছেহি, আৰু এনেকৈ আৰু ঘৰৰ আংগনতে বহিছে। তাৰ পাছত এনেকৈ নিয়ম বিলাক আগবঢ়াই আছে। এয়া নিয়ম মই আগতে বহুত ভিডিঅ' দেখুৱাইছিলো। আৰু ৰাজস্থানৰ এইটো এটা নিয়ম, এটা অন্যতম নিয়ম, যিটো বিয়াৰ আগে আগে তাৰমানে এইটো টিকে কৰা পৰম্পৰা বুলি কয়, য'ত এনেকৈ তিলক কৰা হয়। কইনাৰ ঘৰৰ মানুহ দৰাৰ ঘৰলৈ আহে আৰু দৰাৰ ঘৰৰ মানুহ কইনাৰ ঘৰলৈ যায়। সেম ৰিচুৱেলছ হয়, কিন্তু দুইখন ঘৰতে দুই ঘৰ মানুহ যাবই লাগিব। আমি প্ৰথমবাৰ গৈছিলো কইনাৰ ঘৰলৈ, তাৰ পাছত প্ৰায় 2 মাহ 2.5 মাহৰ পাছত আমাৰ ঘৰলৈ আহিছে এইটো চেৰিমনি কৰিবলৈ। ইয়াৰ পাছতে আৰু বিয়াৰ ডেট ফিক্স হ'ব। আৰু এনেকৈ আৰু ধুনীয়াকৈ আৰু সকলো তলতে এনেকে বহিছে, নাম গীত জুৰি আছে, আৰু নিয়মবোৰ এফালৰ পৰা হৈ আছে। মেইনলি মানে এই নিয়মটো তিলক কৰাৰ উপৰিও মানে ইজনে সিজনক কাপোৰ এক্সচেঞ্জ কৰে। যাক তিলক এনেকৈ লগোৱা হয় তেওঁক মানে কাপোৰ এযোৰ দিব বা পইচা দিব, তেনেকুৱা ধৰণৰ নিয়ম, যিটো নিয়মক জেৱাৰী বুলি কোৱা হয় ৰাজস্থানত। এয়া এটা কালচাৰ আৰু তেওঁলোকৰ, আৰু বিয়াতো হ'ব এইটো কালচাৰ। এনেকুৱা নহয় যে অকল ৰিং চেৰিমনি বা সাগাইৰ অনুষ্ঠান কাৰণে এনেকুৱা এটা হৈ আছে, আচলতে বিয়াতো হ'ব। আৰু এইটো মানে হৈয়ে থাকে, যেতিয়া আমি ৰাজস্থানৰ পৰা গুৱাহাটী আহো ন, যেতিয়া আমাক মানে চি অফ কৰে, বিদায় দিয়ে, সেইটো সময়তো এনেকুৱা কিবা ৰিচুৱেলছ কৰে, তিলক চিলক লগাই, তাৰপিছত কিবা গিফ্ট চিফ্ট দিয়ে। আজিকালি বাৰু মই আৰু পুৰণাই হৈ গলো, আৰু মই নলও বাৰু আগৰ পৰা, সেইকাৰণে আৰু মায়ে অকল তিলকটো লগাই ধুনীয়াকে আশীৰ্বাদ দি পঠাই দিয়ে। আৰু ঘৰৰ আটাইকেইজন বয়োজ্যেষ্ঠ মানুহ বা সৰু ডাঙৰ সকলোকে এনেকৈ জুৱাৰী আগবঢ়াই, মাজতে এখন বৰপিৰা এখন পাৰি দিয়ে, পিৰাখনত বহুৱাই লয়। বহুৱাৰ পাছত এনেকৈ আৰু এই জেৱাৰীৰ যিটো নিয়ম সেইখিনি কৰা হয়। এই জেৱাৰীৰ নিয়মটোত কিন্তু কোনো মহিলা নাথাকে দেই, পুৰুষেই পুৰুষক কৰা দেখা যায়। মই আজিলৈকে কোনো মহিলাক, মাজত যিখন পিৰা পাতি থৈ দিছে, পিৰাখনত কেৱল পুৰুষসকলে বহে, মই আজিলৈকে কোনো অন্য মহিলাক এনেকৈ বহা দেখা নাই। কিন্তু নিয়ম খিনি কৰিবলৈ কিন্তু কইনাই বহে দেই, কিন্তু কইনাৰ বাহিৰে অন্যান্য কোনো মহিলাক এইখন পিৰাখনত বহা আজিলৈকে দেখিবলৈ পোৱা নাই। মানে এই জেৱাৰী যিটো অনুষ্ঠান, মানে পুৰুষে পুৰুষক কৰাহে দেখিছো। সেইখিনিয়ে মই আৰু কৈ দিছো আৰু আপোনালোকক। আৰু এয়া আমাৰ ৰাজস্থানৰ মা যিহেতুকে শাহুৱেক হব, চ' তেওঁক এখন ধুনীয়া ৰাজস্থানী অৰুণা এখন উৰাই দিছে। এয়াই আৰু ইয়াৰ পৰম্পৰা, কিছুমান নিয়ম, মানে দৰাৰ বা কইনাৰ মাকক এনেকৈ অৰুণা এখন উৰুৱা হয়। আমি তো নিজে দেখি থকা নাই বাৰু, কিন্তু ভিজুৱেলছত দেখিছো। আৰু আগে পিছে বাৰু মই এইবিলাক নিয়ম নিজে উইটনেছ কৰিছো কাৰণে বুজাবলৈ মোৰ সহজ হৈছে। এইখন অৰুণাখন ধুনীয়াকৈ মাক এনেকৈ উৰাই দিছে, আৰু লগতে উপহাৰ এটাও দিছে। আপোনালোকে মোৰ মা হয় বুলি চিনি নাপাব, কিন্তু মই আৰু মানে বডি ষ্ট্ৰাকচাৰটো গম পাই যাও ন মা হয় বুলি, আৰু মাৰ চলন ফুৰণটো মই চিনি পাওঁৱেই, যিহেতুকে আমাৰ মা, সেইকাৰণে আৰু ভিডিঅ' চাই কৈ আছো। আৰু মই বাকী এনেকৈ গোটেই সমাজখন এনেকৈ আগত বহিছে, মাজতে এইবিলাক পূজাৰ নিয়ম কৰা বস্তু বাহানি, ফল মূল, মিঠাই ইত্যাদি সকলো। আৰু আমাৰ ৰাজস্থানী কালচাৰত মিঠাই নহলে একোৱে নহব, তাৰমানে মিঠাই লাগিবই। কাম হোনে পেহলে मतलब मुंह मीठा करना बहुत ही जरूरी होता है। तो মিঠাই একদম টোপোলাই মিঠাই লৈ আহে, তাৰমানে বহুত মিঠাই খায়, বহুত চেনি খায়, কি কম আপোনালোকেতো জানেই, আৰু মই ভিডিঅ'জ বিলাকত দেখুৱাই থাকো। বাকী আৰু বিয়া সমাগত, নৱেম্বৰত বিয়া হ'ব। মই সেই নৱেম্বৰৰ সময়ছোৱাতে মই যাম মোৰ দেৱৰৰ বিয়াখন মানে চেলিব্ৰেট কৰিবলৈ। এটা কাইণ্ড অফ চেলিব্ৰেশ্যনে হয় ন, যিহেতুকে ঘৰত বিয়া, উগুল থুগুল মন, আৰু যিহেতুকে আৰু কামৰ চক্কৰত গুৱাহাটীত আছো, গুৱাহাটীখন এৰিবই নোৱাৰো। সেই ৰাজস্থানলৈ বহুত বেছি মনত পৰি থাকে, বিশেষকৈ মালৈ মনত পৰে। বাকী ৰিচুৱেলছ বিলাক হৈ গ'ল, তাৰপিছত খান পান কিবা কিবি আছিলে, সেইবিলাকৰ ফুটেজ বাৰু মই পোৱা নাই। আৰু ঢুলীয়া আহিছিলে, তাৰমানে ঢোলৰ তালে তালে ইয়াৰে যিবিলাক লেডিজ আছিলে, লেডিজ সকলে ধুনীয়াকৈ আৰু চেলিব্ৰেট কৰি আছে। আমাৰ ঘৰৰ গোটেই খানদান গোষ্ঠী উঠি অহা বুলি ক'লেও ভুল নহব। যিমান কেইজনী পেহী আটাইকেইজনী আহিছে, পেহা আহিছে, পেহী ল'ৰা ছোৱালী, মানে গোটেই খানদান গোষ্ঠী পৰিয়াল সকলো বিলাক আজি আহি উপস্থিত হ'ল।
হ'ল এই সাগাইৰ অনুষ্ঠানত আৰু লাষ্টত আৰু ডিজে চেজে আছে আৰু ডিজে আহিছে ডিজে তালে তালে সকলো নাচি আছে আৰু ৰাজস্থানৰ বিয়া বুলি ক'লে আৰু ডিজে থাকিবই তাৰমানে 15-20 দিন আগৰ পৰাই ডিজে থাকিব গতিকে আপোনালোক সকলো প্ৰিপেয়াৰ হৈ থাকক মই মোৰ দেৱৰজনৰ বিয়াখন A to Z কেপচাৰ কৰিম কেৱল আপোনালোকৰ বাবে বাকি আৰু ভিডিঅ'বিলাক চাই কেনে পাই কমেন্ট কৰি জনাবলৈ নাপাহৰিব এয়া আছিল ৰাজস্থানৰ এটা ভিডিঅ' য'ত মোৰ একমাত্ৰ দেৱৰজনৰ কইনাৰ ঘৰৰ মানুহখিনি আহিছিলে আৰু এইটো টিকে কৰা এটা ৰসম হয় যেটো সগাই বুলি ক'লেও ভুল নহব বাকি আৰু এনেকৈ চলি আছে আৰু ৰাজস্থানৰ জীৱন শৈলী ভিডিঅ'জ বিলাক মই আৰু আপলোড কৰিম আপোনালোকে চাই ভাল পাব বুলি আশা কৰিছো আজিলৈ আহিছো বাই বাই